Hello everyone and welcome to Daidoka. আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ কিছুমান স্কিমছ আৰু যদি আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই তেতিয়াহ'লে সেইটো আপোনালোকে কমেণ্টৰ পিন ছেকশ্যনত পাব আৰু নহ'লে এই আই বটনত পাব নহ'লে ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাব আপোনালোকে সেইটো চাব পাৰে আমি যিমানখিনি ইম্পৰ্টেণ্ট আপোনালোকৰ স্কিম বৰ্তমান নিউজত আছে বা যিমানখিনি ইম্পৰ্টেণ্ট আমাৰ এক্সামৰ কাৰণে সেইখিনি আমি ডিছকাছ কৰিছিলোঁ আৰু তাৰ পাছতো যদি কিবা স্কিম থাকি গৈছে নিশ্চয় আৰু সেইখিনি আমি MCQৰ যোগেদি আমি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম কিন্তু আজি আমি যিখিনি কথা ডিছকাছ কৰিম সেইখিনি হৈছে যে আমাৰ যি আপোনালোকে ইণ্ডিয়ান ইকনমিক্স আপোনালোকে পঢ়িছে আৰু তাৰ ভিতৰত আপোনালোকে নীতি আয়োগৰ নাম শুনিছে স্পেচিয়েলি আৰু যিটো আমাৰ 5 বছৰীয়া যিটো পঞ্চবাৰ্ষিক যিটো আমাৰ প্লেনিং বা 5 year প্লেনিং বুলি আমি যিটো কওঁ বা প্লেনিং কমিশ্যন যে প্লেনিং কমিশ্যন যি আছিলে আৰু তাৰপিছত যি নীতি আয়োগ হ'ল সেইটো কথা আপোনালোকে গম পায় চ' সেইখিনি কথা আজি আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম আৰু আমি ইমান ডেফটত নগ'লেও আমি যিমানখিনি এক্সামৰ কাৰণে জৰুৰী হয় আৰু ইয়াৰ পাছতো কিবা নিশ্চয় থাকি যাব আৰু সেইখিনি আমি MCQৰ যোগেদি আমি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম কিন্তু মেইনলি কথাটো হ'ল কি যে আমি ইণ্ডিয়ান ইকনমিক্স পঢ়িবলৈ হ'লে বা ইণ্ডিয়ান ইকনমিক্স আমি বুজিবলৈ হ'লে আমি বহুতখিনি স্মল টাৰ্মছ বা কিছুমান বহুত টাৰ্মছৰ বিষয়ে আমি জানিব লাগিব যেনেকৈ আপোনালোকৰ হৈ গ'ল GDP হৈ গ'ল পাৰ কেপিটা ইনকাম হৈ গ'ল চ' এনেকুৱা কিছুমান ৱৰ্ড আমি মিক্স ইকনমি আমি শুনিছোঁ বা আমি ছ'চিয়েলিষ্ট শুনিছোঁ কেপিটেলিষ্ট শুনিছোঁ তো সেইবিলাক আমি যিবিলাক ৱৰ্ডছ আছে সেইবিলাকৰ আমি কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'লেহে আমি এইখিনি কথা আমি বুজিবলৈ সক্ষম হ'ম তথাপিও মই আজি যিমানখিনি পাৰোঁ আমি সিমানখিনি আমি বুজিবলৈ চেষ্টা কৰিম ইয়াৰ PDFটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাব টেলিগ্ৰামৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ আপোনালোকে যিটো আমাৰ প্ৰথমে আমি 5 year প্লেন মানে বুজি ক'লে আমি এই শব্দটোৰ পৰা আমি কি বুজিছোঁ প্ৰথমে আমি শব্দটো যদি আপোনালোকক কয় যে 5 year প্লেন 5 year প্লেনটোৰ পৰা আমি কি বুজিছোঁ কি প্ৰথম কথা প্লেনিং মানে আমি গম পাইছোঁ যে কিবা এটা আমি প্লেনিং কৰা যেনেকৈ আপোনালোকে ক'ৰবাত ফুৰিবলৈ প্লেনিং কৰিব পাৰে বা আপোনালোকে নিজৰ মাহটো কেনেকৈ চলাব বা যিমানখিনি আপুনি ইনকাম কৰে সেইটো আপোনালোকে এটা প্লেনিং কৰিব পাৰে যে এখন বাজেট বনাব পাৰে হয় নাই যে কিমান খৰচ হ'ব পাৰে আৰু কিমান খৰচ আপুনি কৰিব চ' ক'ত আপুনি খৰচ কৰিব তাৰ ওপৰত আপুনি এটা প্লেনিং বনাব পাৰে তো সেইটো হৈছে প্লেনিং তাৰপিছত 5 year মানে গম পাইছে যে 5 বছৰ তো মেইনলি এই যিটো 5 year প্লেনিং আমি শুনিছোঁ সেইটো হৈছে কি যে 5 বছৰৰ কাৰণে যিটো প্লেনিং কৰা হয় 5 বছৰৰ কাৰণে এখন দেশে বা যেনেকৈ ভাৰতৰ কথা ভাৰতৰ ক্ষেত্ৰত কি হ'ব যে ভাৰতে যি 5 বছৰৰ কাৰণে যদি প্লেনিং কৰিছে যে এই 5 বছৰ আমি ক'ত ফ'কাছ কৰিম ক'ত আমি পইচাটো খৰচ কৰিম আৰু কেনেকৈ আমি খৰচ কৰিম তাৰ ওপৰত যদি তেওঁলোকে কিবা প্লেনিং বনাইছে আৰু সেইখনকে কি বুলি কোৱা হয় 5 year প্লেনিং বুলি কোৱা হয় তো এই বস্তুটো যিটো 5 year প্লেনিং আমি আগতে কি আছিলে এইটো আমি ক'ৰ পৰা লৈছোঁ বুলি ক'লে মানে আমি ৰাছিয়াৰ পৰা মেইনলি ৰাছিয়াটো তেতিয়া ৰাছিয়া নাছিলে তেতিয়া আমি কি বুলি ক'ব লাগিব USSR হয়নে USSR হ'ল তাৰপিছত এইটো ভাঙি পেলাই কি হৈছিলে এতিয়া ডিছইণ্টিগ্ৰেট হৈ গ'ল মানে ভাঙি পেলাই ৰাছিয়া বৰ্তমানৰ যি ৰাছিয়া আপোনালোকে দেখিছে হয়নে বা আপোনালোকে ইউক্ৰেইন যি দেখিছে চ' বৰ্তমানৰ সেই চিটুৱেশ্যনটোত আছে কিন্তু আগতে কি আছিলে তেওঁলোকে একলগ হৈ আছিলে যিটো আমি ছ'ভিয়েট ইউনিয়ন বুলিও আমি কওঁ চ' মেইনলি কথাটো হ'ল কি যে USSR পৰা আমি এইটো লৈছিলোঁ আৰু এইটো 1928তে এইটো কি হৈছিলে বস্তুটো তেতিয়া এইটো পপুলাৰ হৈছিলে বা তেতিয়া এইটো এই যিটো আইডিয়া সেই আইডিয়াটো ওলাইছিলে তো এই যিটো 5 year প্লেন এই 5 yearটো কিয় কেনেকৈ ল'বলগীয়া হ'ল সেইটোৰ ওপৰত ডিছকাছ কৰাৰ আগতে আমি কি কৰিম প্ৰথমে আমি এই যিটো আপোনালোকে টাৰ্ম দেখিছে আমাৰ যিখন ভাৰতৰ যিটো ইকনমি সেইটো মিক্সড ইকনমি মডেল বুলি আমি জানো যে আমাৰ ভাৰতৰ যিটো ইকনমি সেইটো আমি কি বুলি জানো মিক্সড ইকনমি তো মিক্সড ইকনমি মানে কি আমি তাৰ বিষয়ে অলপ এবাৰ চাই লওঁ সেইটোৰ কথা চাই পেলাই আমি তালৈ ঘূৰি যাম তো ইকনমিক চিষ্টেম মেইনলি 3 প্ৰকাৰৰ থাকে সেইটো হৈছে কেপিটেলিষ্ট ছ'চিয়েলিষ্ট আৰু মিক্সড ইকনমিক চিষ্টেম প্ৰথমে মিক্সড মানে হৈছে যে আমি যদি কেপিটেলিষ্ট আৰু ছ'চিয়েলিষ্টটো মিলাই দিওঁ তেতিয়া আমি মিক্স বুলি ক'ব পাৰোঁ কিন্তু মিক্স বুলি ক'লে আমি এনেকুৱাও হ'ব পাৰে যে 10% যদি আপুনি ছাপ'জ এচামুচ চেনি আৰু 1 লিটাৰ পানী যদি দিছে সেইটো আমি মিক্স জাৰ বুলিয়ে ক'ম নহ'লে যদি আপুনি 10 চামুচ চেনি দিছে আৰু যদি আপুনি এগিলাচ পানী দিছে তেতিয়াও আমি সেইটো কি বুলি ক'ম মিক্সচাৰ বুলি আমি ক'ম ঠিক আছে তো তো মানে এইটো ক'ব বিচাৰিছোঁ যে মিক্সড ইকনমিক চিষ্টেমত ছ'চিয়েলিষ্ট কিমান আছে বা কেপিটেলিষ্ট কিমান পাৰ্চেণ্ট আছে সেইটো আমি ক'ব নোৱাৰোঁ তো মেইনলি আমি এইটো টাৰ্মৰ বিষয়ে চাওঁ যে কেপিটেলিষ্ট চিষ্টেমটো হয় কি কেপিটেলিষ্ট মানে হৈছে কি যে কেপিটেলিষ্ট চিষ্টেমত কি হয় যে ইয়াত কি হয় যে যিবিলাক প্ৰডাকশ্যন হয় মানে মেইনলি আমাৰ কি হয় আমাৰ এখন দেশখনৰ কাম কি বা দেশখন আমি মেইন কামটো হৈছে কি আমি জীয়াই থাকিবলৈ হ'লে আমাক যিখিনি বস্তু লাগিব যিখিনি আমাক গুডছ লাগিব তাৰমানে বস্তু যিখিনি লাগিব যিখিনি সেৱা আমাক যিখিনি লাগিব ছাৰ্ভিচ হয়নে ছাৰ্ভিচ মানে হৈছে সেৱা যিকোনো ধৰণৰ সেৱা হ'ব পাৰে আৰু গুডছ আৰু ছাৰ্ভিচ তাৰমানে বস্তু আৰু সেৱাৰ মাজত পাৰ্থক্যটো কি সেইটো হৈছে কি যে আমি বস্তুখিনি হাতেৰে চুব পাৰোঁ আৰু ছাৰ্ভিচ বা অৰ্থাৎ সেৱাটোক আমি হাতেৰে চুব নোৱাৰোঁ আপুনি যেনেকৈ এতিয়া ছাপ'জ মই আপোনাক টিউশ্যন কৰিছোঁ আপুনি মোক টিউশ্যনৰ বাবদ আপুনি 500 টকা মোক দিছে আৰু মই আপোনাক সেৱা এটা আগবঢ়াইছোঁ সেইটো আমি পঢ়াইছোঁ আপোনাক সেইটো আপুনি পঢ়োৱাটো আপুনি হাতেৰে চুব নোৱাৰে চ' সেইটো হৈছে গুডছ এণ্ড ছাৰ্ভিচেছ তো আমাৰ যিটো কেপিটেলিষ্ট চিষ্টেম তাত কি হয় যে গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ কৰোঁতে বা যেতিয়া এই কেপিটেলিষ্ট চিষ্টেমত গুডছ এণ্ড ছাৰ্ভিচ যে বস্তু আৰু যেতিয়া প্ৰডাকশ্যন হ'ব
তেওঁলোকে যেতিয়া প্ৰডাকশ্যন কৰিব তেতিয়া তেওঁলোকে কি কৰিব এইটো নেচাই যে মানুহে কি মানুহক জীয়াই থাকিবলৈ কি লাগে নিড বেছড প্ৰডাকশ্যন নহয় এইটো কি হ'ব ডিমাণ্ড বেছড প্ৰডাকশ্যন ইয়াৰ এক্সাম্পল এটা যদি মই দিওঁ ডিমাণ্ড বেছড প্ৰডাকশ্যন তো এতিয়া চাওক এতিয়া আইফোন আছে আইফোনটো মানুহ নাথাকিলেও আইফোনটো যদি আপুনি জীৱনত নাথাকেও তেতিয়াও আপুনি জীয়াই থাকিব তেতিয়া আপোনাৰ একো ক্ষতি নহয় কিন্তু কথাটো হ'ল কি এইটো আইফোনটো হৈছে কি আইফোনটো কিহৰ ওপৰত নিৰ্ভৰ কৰে যে এজন ব্যক্তিয়ে আইফোনটো ল'ব পাৰে নে নোৱাৰে আৰু যদি সেইখিনি মানুহে বা এখন জেগাৰ মানুহে যদি আইফোনটো বাই কৰিব পাৰিছে মানে যদি তেওঁলোকে কিনিব পাৰে যদি তেওঁলোকে ডিমাণ্ড দিয়ে তেতিয়াহে তাৰ কি হ'ব প্ৰডাকশ্যন হ'ব হয় নাই তাৰ তেতিয়াহ'লে কি হ'ব প্ৰডাকশ্যন হ'ব আৰু সেইটো আপোনালোকে কি কৰিছে ডিমাণ্ড ক্ৰিয়েট কৰিছে আইফোনৰ ডিমাণ্ড ক্ৰিয়েট কৰিছে এতিয়া আইফোনৰ লাহে লাহে ডিমাণ্ড ক্ৰিয়েট বাঢ়ি গৈ আছে যেনেকৈ ধৰি লওক আমাৰ ইণ্ডিয়াত এতিয়া প্ৰডাকশ্যন বাঢ়িলে মানে হয় নাই ইণ্ডিয়াত প্ৰডাকশ্যন হ'ব লৈছে আইফোন তো কথা তেনেকুৱা সেইটো হৈছে কি ডিমাণ্ড বেছড প্ৰডাকশ্যন সেইটো কি বুলি কোৱা হয় কেপিটেলিষ্ট ছিষ্টেম বুলি কোৱা হয় হয়নে য'ত আপোনালোকৰ নিড বেছড প্ৰডাকশ্যন নহয় যে মানুহক কি দৰকাৰ একচুৱেলি জীয়াই থাকিবলৈ তাৰ ওপৰত গুৰুত্ব নিদি পেলাই কিহৰ ওপৰত গুৰুত্ব দিয়া হয় যে মানুহে কি কিনিব পাৰে আৰু মানুহে কি ডিমাণ্ড কৰিছে যেনেকৈ ধৰি লওক আপোনালোকৰ যি গুটকা ছাপ'জ এতিয়া কিবা এটা পায় কেবি টাইপ তো সেই কেপিয়ে হৈ গ'ল বা আপোনালোকৰ কি পায় ৰজনীগন্ধা হয়নে তো ৰজনীগন্ধাই টাইপ সেইটো হৈছে সেইবিলাক হৈছে কি আপোনাৰ কিনিবলৈ আপোনাৰ কি আছে আপোনাৰ মানে বস্তুটো দামী নহয় কিন্তু বস্তুটো অলাগতিয়াল বস্তু এইটো বস্তু নহ'লেও আপুনি জীয়াই থাকিব হয়নে তো সেইবিলাক হৈছে কি যে সেইটো হৈছে এটা পাৰ্চেজিং পাৱাৰ সেইটো হৈছে ডিমাণ্ড বেছড প্ৰডাকশ্যন বুলি কোৱা হয় কেপিটেলিষ্টত ঠিক আছে নেক্সটটো হৈছে কি নেক্সটটো যিটো কেপিটেলিষ্টৰ সম্পূৰ্ণ উল্টাটো বুলি ক'লে আমি কি হ'ব যে ছ'চিয়েলিষ্ট আৰু ছ'চিয়েলিষ্টত কি কৰা হয় যে তাত ডিমাণ্ড বেছড প্ৰডাকশ্যন নহয় তাত কি হ'ব নিড বেছড প্ৰডাকশ্যন যে এখন সমাজে বা এডোখৰ জেগাৰ মানুহবিলাকে কি বিচাৰিছে সেইটোৰ ওপৰত গুৰুত্ব নিদি পেলাই তেওঁলোকক একচুৱেলি জীৱনত জীয়াই থাকিবলৈ কি লাগে সেইটোৱে হৈছে ছ'চিয়েলিষ্ট হয়নে তো মেইনলি কেপিটেলিষ্ট ছিষ্টেমত আমি যেতিয়া কেপিটেলিষ্ট ছিষ্টেমত তেওঁলোকে কিবা বস্তু বনাব প্ৰডাকশ্যন কৰিব বা সেৱা মানে আপোনালোকক আগবঢ়াব সেই বস্তুখিনি কিয় তেওঁলোকে কৰিব যাতে তেওঁলোকে মেক্সিমাম প্ৰফিট আপোনালোকৰ পৰা ল'ব উলিয়াব পাৰে হয়নে কিন্তু ছ'চিয়েলিষ্ট ছিষ্টেমত তেনেকুৱা নহয় যাতে ছ'চিয়েলিষ্ট ছিষ্টেমত কিহৰ ওপৰত কাম কৰিব মানুহৰ ৱেলফেয়াৰ ওপৰত কাম কৰিব হয়নে মানুহৰ ৱেলফেয়াৰ ওপৰত যে আপোনালোকৰ পৰা যদিও তেওঁলোকে পইচা ল'ব আপোনালোকে কি হ'ব যে নিড বেছড প্ৰডাকশ্যন হ'ব যে আপোনালোকক এই বস্তুটো দি পেলাই আপোনালোকৰ এটা কি হ'ব মানে জীৱনত এটা নিড বেছড আপোনাৰ প্ৰয়োজনীয় বস্তু এটা আপুনি পাব ঠিক আছে তো আল্টিমেটলি মেইন ডিফাৰেঞ্চ এইটোৱে আছে যে কেপিটেলিষ্ট ছিষ্টেম আৰু ছ'চিয়েলিষ্ট ছিষ্টেমৰ ওপৰত যে কেপিটেলিষ্ট ছিষ্টেমত আমি কি হয় যে মানে যিটো ডিমাণ্ড বেছড প্ৰডাকশ্যন হয় কেপিটেলিষ্ট ছিষ্টেমত কি হয় ডিমাণ্ড বেছড প্ৰডাকশ্যন হয় আৰু ছ'চিয়েলিষ্ট ছিষ্টেমত কি হ'ব আপোনালোকৰ নিড বেছড প্ৰডাকশ্যন হ'ব যে কাক কি দৰকাৰ একচুৱেলি জীয়াই থাকিবলৈ তাৰ ওপৰতহে প্ৰডাকশ্যন কৰা হ'ব এতিয়া আমি এই দুটাকে যদি অলপ মিলাই দিওঁ এই দুটাকে মিলাই পেলাই কি হৈ গ'ল আমি কি কৰিব লাগিব মিক্সড ইকনমিক ছিষ্টেমটো আমি মানে ল'ব পাৰোঁ দুইটাকে মিলাই দিলে কি হ'ব মিক্সড ইকনমিক ছিষ্টেম যিটো ইণ্ডিয়ান গভৰ্ণমেণ্টে ফ'ল' কৰে তো আৰু এটা কথা কেপিটেলিষ্ট ছিষ্টেমত কি হয় কেপিটেলিষ্ট ছিষ্টেম এতিয়া প্ৰফিটৰ ওপৰত কোনে কাম কৰিব প্ৰফিট কেতিয়া হ'ব বা প্ৰফিট তেওঁলোকে কেতিয়া ল'ব পাৰিব যেতিয়া মানে জনসাধাৰণৰ ওচৰত পইচা ধেৰ থাকিব আৰু মেইনলি সেইবিলাক কি হ'ব প্ৰাইভেট মানে অৰ্গেনাইজেশ্যন হ'ব প্ৰাইভেট কোম্পেনীজ হ'ব হয়নে সেইবিলাক কি হ'ব প্ৰাইভেট কোম্পেনীজ হ'ব তো আপোনালোকে যদি চাই যেতিয়া আমাৰ ভাৰত স্বাধীন হৈছিলে 1947ত আৰু ইংৰাজে যেতিয়া এৰি থৈ গৈছিলে সেই সময়ত আমাৰ কি নাছিলে প্ৰাইভেট ইমান কোম্পেনীজ ইমান নাছিলে প্ৰাইভেট ইমান কোম্পেনীজ একেবাৰে নাছিলে তো সেইটো কাৰণে কি হৈ গ'ল আমি এই বস্তুটো মানে কেপিটেলিষ্ট ছিষ্টেমটো সেইটো সময়ত লাগু কৰিব পৰা অৱস্থাত নাছিলে তো সেইটো কাৰণে কি হৈ গ'ল দুইটা বস্তু মিক্স আপ কৰিবলগীয়া হ'ল সেইকাৰণে কেপিটেলিষ্ট ছিষ্টেম আৰু ছ'চিয়েলিষ্ট ছিষ্টেমটো মিক্স আপ কৰিবলগীয়া হ'ল তো মেইনলি মিক্সড ইকনমিক ছিষ্টেমত আমাৰ কি হ'ব যে মাৰ্কেটে কি কৰিব যিখন আমাৰ কোম্পেনীজবিলাকে আছে সেই কোম্পেনীজবিলাকে কি কৰিব প্ৰডাকশ্যন কৰিব আৰু প্ৰডাকশ্যন কৰি পেলাই গভৰ্ণমেণ্টে কি ল'ব টেক্স ল'ব গভৰ্ণমেণ্টে টেক্স লৈ পেলাই কি কৰিব যে মানুহৰ ৱেলফেয়াৰ কাৰণে কাম কৰিব ঠিক আছে মানুহৰ কিহৰ কাৰণে কাম কৰিব ৱেলফেয়াৰ কাৰণে কাম কৰিব ইণ্ডিয়া ইজ এ ছ'চিয়েলিষ্ট ছ'চাইটি উইথ এ ষ্ট্ৰং পাব্লিক ছেক্টৰ আছে আমাৰ ইয়াত হয়নে যে মানে আমাৰ গভৰ্ণমেণ্ট মানে ইণ্ডাষ্ট্ৰিও আছে গভৰ্ণমেণ্ট কোম্পেনীও আছে আৰু লগতে কি আছে প্ৰাইভেট প্ৰপাৰ্টিও আছে প্ৰাইভেটো আছে দুইটা মিক্স আছে এনেকুৱা নহয় যে আপোনালোকে ইয়াত অকল প্ৰাইভেট কোম্পানী দেখিছে বা অকল আপোনালোকে গভৰ্ণমেণ্ট কোম্পানীয়ে দেখিছে তো আমি যদি ইয়াত চাওঁ যে কেপিটেলিষ্ট ছ'চিয়েলিষ্ট আৰু মিক্সড ইকনমি তিনিটা টাইপৰ থাকে চ' মিক্সড ইকনমিত কি হ'ব প্ৰডাকশ্যন কৰিব হয়নে প্ৰডাকশ্যনবিলাক কোনে অ'ন কৰিব প্ৰাইভেট ছেক্টৰে প্ৰডাকশ্যন কৰিব আৰু তাৰ যিবিলাক ৰেগুলেশ্যন যে সেই কোম্পানীবিলাক কেনেকৈ কি চলিব সেই কোম্পানীৰ ৰুলছ ৰেগুলেশ্যন কি হ'ব সেই কোম্পানীবিলাকে যিবিলাক তৈয়াৰ কৰিছে বা কোম্পানীবিলাকে যিবিলাক প্ৰডাকশ্যন কৰিছে সেইবিলাক ৰুল মতে চলিছে নে নাই যে মানুহে ব্যৱহাৰ কৰিব পৰা হয়নে নহয় সেইবিলাক কোনে মানে সেই ৰুলছ ৰেগুলেশ্যনখিনি কোনে বনাব গভৰ্ণমেণ্ট
গভৰ্ণমেণ্টে বনাব তাৰপিছত তেওঁলোকে গভৰ্ণমেণ্টে তাৰ পৰা টেক্স ল'ব আমাৰ পৰা যেনেকৈ টেক্স লয় ইনকাম টেক্স হৈ গ'ল বা GST টেক্স আমি দিওঁ হয়নে আৰু সেই টেক্সটোৰ পৰা কি কৰিব যে গভৰ্ণমেণ্টে কি কৰিব মানুহৰ ৱেলফেয়াৰ স্কিমছৰ ব্যৱহাৰ কৰিব তেনেকৈ বেলেগ বেলেগ স্কিমছ আছে ধৰি লওক আপোনালোকৰ অৰুণোদয় স্কিম হৈ গ'ল বা PM গতি শক্তি হৈ গ'ল বা যিয়ে নহওক হয়নে নিযুত মইনা আঁচনি হৈ গ'ল তাৰ ওপৰত ব্যৱহাৰ কৰিব যাতে মানুহৰ ৱেলফেয়াৰ কাৰণে এতিয়া এইটো চিম্পলি ক'ব গ'লে যে মিক্সড ইকনমিক চিষ্টেম এতিয়া আমি ইয়াত আহিছোঁ আকৌ ঘূৰি পেলাই এতিয়া ইয়াত চাওক যেতিয়া ব্ৰিটিছে আমাক এৰি থৈ গ'ল 1947 আমাৰ যেতিয়া স্বাধীন হ'লোঁ আমাৰ তেতিয়া আমাৰ বহুত কিছুমান কি আছিলে চেলেঞ্জেছ আছিলে যে এতিয়া আমি পটককৈ এই বস্তুটো আমাৰ কাৰণে নতুন আছিলে যে কেনেকৈ এখন দেশ চলিব আৰু দেশখনত কেনেকৈ প্লেনিং বস্তুটো চলিব যে 1947 পৰা 1991লৈকে কি হ'ল যে আমি কি হ'ল বেলেগ বেলেগ সেই দেশখন চলাবলৈ তেওঁলোকে কি কৰিলে বেলেগ বেলেগ ইকনমিক পলিচিছ আনিলে হয়নে তাৰ লগে লগে ট্ৰেন্সফৰ্মেশ্যন কিছুমান আনিব সেইকাৰণে তেওঁলোকে লাষ্টত গৈ পেলাই কি ডিচাইড কৰিলে যে তেওঁলোকে মিক্সড ইকনমিক মডেল চিলেক্ট কৰিব এতিয়া মিক্সড ইকনমিক মডেল কিয় ল'লে সেইটো মই অলৰেডি আপোনালোকক কৈছোঁ আৰু মিক্সড ইকনমিক মডেল কেনেকৈ হয় যে ছ'চিয়েলিজম আৰু কেপিটেলিজম মিক্স হৈ পেলাই হয় এতিয়া চাওক নিড ফৰ প্লেনিং আমাক প্লেনিং কিয় দৰকাৰ হৈছিলে কাৰণ আমাৰ তাত বহুত মানে অশিক্ষিত হৈ আছিলে মানুহ আমাক এডুকেশ্যন দৰকাৰ হৈছিলে হয়নে আৰু আমাক বহুত পভাৰ্টি আছিলে বহুত মানে চব মানুহ দুখীয়া আছিলে তেতিয়া হয়নে আৰু হেল্থ কেয়াৰ ছাৰ্ভিচ ইমান ভাল নাছিলে ইঞ্চুৰেঞ্চ টাইপৰ একো নাছিলে আৰু প্ৰাইভেট ছেক্টৰ মই যেনেকৈ ক'লোঁ আপোনালোকৰ প্ৰাইভেট কোম্পানীজ বা প্ৰাইভেট ইণ্ডাষ্ট্ৰী সেইবিলাক কি আছিলে একেবাৰে উইক আছিলে ইমান তেতিয়া নাছিলে হয়নে আৰু যে বস্তুৰ দাম বহুত বাঢ়ি আছিলে আৰু ফুড শ্বৰ্টেজ আমাৰ হৈছিলে তো যিমানখিনি এইখিনি ইকনমিক পলিচিছ তেওঁলোকে নতুনকৈ লৈছিলে তাৰে ভিতৰত আমি এটা কি ধৰিব পাৰোঁ 5 year প্লেনছ যিটোৱে কিহৰ ওপৰত গুৰুত্ব দিছিলে যেনেকৈ ইণ্ডাষ্ট্ৰিয়েল হ'ব লাগে মানে এইবিলাক যিবিলাক আমাৰ লেক হৈ আছিলে যিবিলাক আমাৰ নাছিলে তেতিয়া সেইবিলাকৰ ওপৰত আমি ফ'কাছ কৰিব লাগিব যেনেকৈ ধৰি লওক পভাৰ্টিৰ ওপৰত যে আমি পাব্লিক ছেক্টৰ আৰু বনাব লাগিব গভৰ্ণমেণ্ট ছেক্টৰ আমি বনাব লাগিব বা ইণ্ডাষ্ট্ৰিজ আমি ডেভেলপ কৰিব লাগিব তো তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে তো আমি গম পালোঁ যে মিক্সড ইকনমিক চিষ্টেম কি হয় এতিয়া আমি আহিছোঁ যে প্ৰথম 5 year প্লেনটো কি আছিলে প্ৰথম 5 year প্লেনটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে 1951 পৰা 56লৈকে আৰু এইটো কাৰ মডেলৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছিলে যে হাৰড ডমাৰ মডেল তাৰমানে তেখেতে এটা মডেল দিছিলে আৰু তাৰ ওপৰত মানে বেছ কৰি পেলাই এই যিটো প্লেন এই প্লেনিংটো কৰা হৈছিলে আৰু এই প্লেনিংটোৱে কিহৰ ওপৰত গুৰুত্ব দিছিলে এগ্ৰিকালচাৰ হৈ গ'ল হয়নে বা যিবিলাক মানে মই আপোনালোকক কৈছিলোঁ যে প্ৰাইচ দাম বাঢ়ি গৈছিলে তাৰ ওপৰত ষ্টেবিলিটিৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে ইৰিগেশ্যন হৈ গ'ল ৰুৰেল ডেভেলপমেণ্ট বা পাৱাৰ বা ট্ৰেন্সপৰ্ট এইবিলাকৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে 1956 শেষৰলৈকে কি হ'ল যে তেওঁলোকে কি কৰিলে IIT ডেভেলপ কৰিলে 5খন IIT তেওঁলোকে ইষ্টাব্লিছ কৰিলে আৰু ইয়াৰ যিটো এতিয়া চাওক প্ৰত্যেকটো 5 year প্লেনৰে এটা টাৰ্গেট থাকে যে আমি এই 5 year আমি প্লেনিং এটা বনাম যেনেকৈ আপোনালোকে প্লেনিং এটা বনালে এটা আপোনালোকৰ টাৰ্গেট থাকে যে মই এই মাহটোত ইমান এটা টাৰ্গেট লৈছোঁ যে এইটো কাম মই কৰিম ঠিক তেনেকৈ এই 5 year প্লেনটোৰ ফাৰ্ষ্ট 5 year প্লেনটোৰ টাৰ্গেট আছিলে যে 3.6 মানে 2.1 আছিলে কিন্তু তেওঁলোকে এচিভ কিমান কৰিলে 3.6 তাৰমানে আমি ক'ব পাৰোঁ যে প্ৰথমে তেওঁলোকে তাৰ ৰেটটো কম লৈছিলে যিহেতু এইটো জাষ্ট ষ্টাৰ্ট হৈছিলেহে ছেকেণ্ড 5 year প্লেনটো 1956 পৰা 61লৈকে চলিছিলে এইটো জৱাহৰলাল নেহৰুৱে কি কৰিছিলে লিডাৰশ্বিপ লৈছিলে আৰু এইটো PC মাহালনবিছ মডেল তেওঁ এটা মানে মাহালনবিছে এটা মডেল দিছিলে আৰু তেওঁৰ ওপৰত বেছ কৰি পেলাই এই মডেল মানে ছেকেণ্ড 5 year প্লেনটো বনোৱা হৈছিলে 1953ত তাৰপিছত ইয়াত এইটোৱে মেইনলি যিটো ছেকেণ্ড 5 year প্লেন সেইটোৱে মেইনলি ফ'কাছ কৰিছিলে ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্টৰ ওপৰত ঠিক আছে আৰু ইয়াৰ যিটো টাৰ্গেট আছিলে 4.5% কিন্তু একচুৱেল গ্ৰ'থটো হৈছে 4.2% মানে 27% কিন্তু তাৰপিছত আমি যদি চাওঁ ইয়াত তাৰপিছত পে'মেণ্ট ক্ৰাইচিছ হ'ব ধৰিছিলে 1957ত তো এইটো মডেলকে কোৱা হৈছিলে যে ইয়াৰ পিছতে তেওঁলোকে কি হ'ল পে'মেণ্ট ক্ৰাইচিছ হ'ব ধৰিছিলে তো এইবিলাক কিছুমান তেওঁলোকে ফেজ কিছুমান গৈছিলে যে কেতিয়াবা আপোনালোকৰ ইকনমিক ডাউন হ'ব কেতিয়াবা ইকনমিক আপ হ'ব কেতিয়াবা টাৰ্গেট বেছি হ'ব বা কেতিয়াবা তেওঁলোকে এচিভ বেছি কৰিব কেতিয়াবা এচিভ তেওঁলোকে কম কৰিব হাৰ্ডটো ষ্টাৰ্ট হৈছিলে 1961 পৰা 66লৈকে এইটো লিডাৰশ্বিপ লৈছিলে জৱাহৰলাল নেহৰু ডাঙৰীয়াই আৰু এই প্লেনটোকে কি বুলি কোৱা হয় গেটগিল য়োজনা বুলি কোৱা হয় কাৰণ কেলে যে তেতিয়া যিটো প্লেনিং কমিশ্যনৰ মানে চেয়াৰমেন আছিলে ডেপুটি চেয়াৰমেন কোন আছিলে DR গেটগিল আৰু এই যিটো প্লেন বা এই যিটো থাৰ্ড 5 year প্লেন এইটোৰ মেইনলি টাৰ্গেটটো কি আছিলে ইকনমি ইণ্ডিপেণ্ডেণ্ট তাৰমানে আমাৰ ইকনমিটো কি হ'ব লাগে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে আৰু ইণ্ডিপেণ্ডেণ্ট কেতিয়া হ'ব যেতিয়া আমি প্ৰডিউচ কৰিম প্ৰডাকশ্যন আমাৰ যেতিয়া বেছি হ'ব নিজৰ দেশত এগ্ৰিকালচাৰ ক্ষেত্ৰত হৈ গ'ল বা আপোনালোকৰ যে ইম্প্ৰুভমেণ্ট ইন দ্য প্ৰডাকশ্যন অফ হুইট এগ্ৰিকালচাৰ ছেক্টৰৰ কথা মেইনলি কোৱা হৈছে কিন্তু এই যিটো টাইম লাইন বা এই 5 year প্লেনটোৰ টাইমতে কি হৈ গ'ল যে ইণ্ডিয়া আৰু চাইনাৰ মাজত যুদ্ধ হ'ল 1962 তাৰপিছত পাকিস্তানৰ লগতো যুদ্ধ হৈছিলে এখন 1965ত ঠিক আছে দ্য প্লেন ৱাজ ফ্লপ ডিউ টু ৱাৰ্ছ আৰু যুদ্ধ যেতিয়া হ'ব তেতিয়া আমাৰ কি হ'ব আমাৰ বহুত মানে ক্ষতি হ'ব যেতিয়া বহুত আমাৰ খৰচ হ'ব আৰু সেইটো কাৰণে আমাৰ কি হৈ গ'ল যে টাৰ্গেটটো আছিলে আমাৰ কিমান আছিলে 5.6 কিন্তু আমি কিমান এচিভ কৰিব পাৰিলোঁ 2.4%হে আমি এচিভ কৰিব পাৰিলোঁ তাৰপিছত কি হৈ গ'ল 5 year প্লেন 5 বছৰীয়া প্লেন নাহিলে তাৰপিছত কি হৈ গ'ল যে আমি এক বছৰীয়া প্লেন আহিলে যিকেইটা কোৱা হৈছে প্লেন হলিডেজ বুলি কোৱা হৈছে তাৰমানে 1966 তাৰপিছত
66 পৰা 67 তাৰপিছত 67 পৰা 68 আৰু 68 পৰা 69 তিনিটা বছৰেকীয়া প্লেন আহিলে আৰু আৰু এই যিটো বছৰেকীয়া প্লেন আহিলে বা প্লেন হলিডেজ হ'ল সেইটো কিহৰ কাৰণে আপোনালোকে গম পাইছে অলপ আগত কৈছোঁ মই যে যুদ্ধ হৈছিলে দুখন যুদ্ধ হ'ল আৰু যুদ্ধ হোৱাৰ কাৰণে এইটো কি হৈ গ'ল যে থাৰ্ড 5 year প্লেনটো আমি ফেইল বুলি ধৰিব পাৰোঁ কাৰণ কেলৈ আমাৰ যিটো আমাৰ টাৰ্গেট গ্ৰোথ আছিলে 5.6 সেইটো আমি এচিভ কৰিব নোৱাৰিলোঁ আৰু আমি কিমান এচিভ কৰিলোঁ 2.4 তাৰমানে আমি ফেইল হ'ল যিটো আমাৰ প্লেনিংটো ডিউৰিং দিছ প্লেন এনুৱেল প্লেনছ ৱেৰ মেড তাৰপিছত তেওঁলোকে এনুৱেল প্লেন বনালে আৰু ইয়াত মেইন প্ৰায়ৰিটি কিহত দিলে এগ্ৰিকালচাৰত দিলে বা তাৰ যিবিলাক ইণ্ডাষ্ট্ৰি ছেক্টৰ আছে সেইবিলাকত তেওঁলোকে গুৰুত্ব দিছিলে ফ'ৰ্থ 5 year প্লেন কেতিয়া ষ্টাৰ্ট হ'ল 1969ত কাৰণ এইটো 1969লৈকে আছিলে আৰু তাৰ পৰা এইটো কি হৈ গ'ল 1969ৰ পৰা 1974লৈকে এইটো ইন্দিৰা গান্ধীৰ লিডাৰশ্বিপত এইটো ষ্টাৰ্ট হ'ল ফ'ৰ্থ 5 year প্লেন ইয়াৰ যিটো মেইনলি মানে আপোনালোকৰ এইম আছিলে সেইটো হৈছে গ্ৰোথ আমি কি হ'লে গ্ৰোথ ল'ব লাগে গ্ৰোথ মানে কি যে আমি যোৱাবাৰ যিমান প্ৰডাকশ্যন কৰিছিলোঁ যোৱা বছৰ তাতকৈ আমি এইবাৰ বেছি প্ৰডাকশ্যন কৰিব লাগে কি প্ৰডাকশ্যন কৰোঁ আমি গুডছ এণ্ড ছাৰ্ভিচেছ ঠিক আছে আৰু এই পাৰ্টটো কি হ'ব এই পাৰ্টটো হ'ব কি গ্ৰোথ ঠিক আছে তাৰপিছত আৰু আমি কি আনিব লাগে আমি সেল্ফ ৰিলায়েন্স তাৰমানে আমি আত্মনিৰ্ভৰ হ'ব লাগে ঠিক আছে তাৰপিছত তেওঁলোকে মেইনলি আৰু এইটোতে ষ্টাৰ্ট হৈছিলে যে গ্ৰীণ ৰিভলিউশ্যন ষ্টাৰ্ট কৰা হৈছিলে কিছুমান ইণ্ডিয়ান বেংকছ আছিলে যিবিলাকক কি কৰা হ'ল নেশ্যনেলাইজ কৰা হ'ল তাৰমানে ধৰি লওক পাব্লিক ছেক্টৰলৈ নিয়া হ'ল তাৰমানে গভৰ্ণমেণ্টে অ'ন কৰিলে হয় নে গভৰ্ণমেণ্টে শ্বেয়াৰ অ'ন কৰিলে ইণ্ডো পাকিস্তান ৱাৰ হ'ল ইয়াত 1971ত আকৌ এখন যুদ্ধ হ'ল যিখনক আমি কি বুলি কওঁ বাংলাদেশ লিবাৰেশ্যন ৱাৰ বুলি কওঁ আমি তাৰপিছত তেওঁলোকে ফেমিলি প্লেনিং প্ৰগ্ৰেম ইয়াতে ষ্টাৰ্ট কৰা হৈছিলে কাৰণ আমাৰ কি হৈছিলে যে ফেমিলি প্লেনিং যে যিটো জনসংখ্যা আছিলে পপুলেশ্যন সেইটো বাঢ়ি গৈ আছিলে তো কিন্তু 3.3% আমি এচিভ কৰিব পাৰিলোঁ যিহেতু আমাৰ কি আছিলে 5.7% আমাৰ কি আছিলে টাৰ্গেট গ্ৰোথ আছিলে কিন্তু আমি 3.3% এচিভ কৰিব পাৰিলোঁ ফিফ্থ 5 year প্লেনত 1974 পৰা 79লৈকে হৈছিলে আৰু ইয়াতে আমি কি ফ'কাছ কৰিলে গৰিবী হটাওটো ইয়াতে উলিয়াইছিলে আপোনালোকে কুৱেশ্যন আহিব পাৰে যে গৰিবী হটাওটো ক'ত তেওঁলোকে ফ'কাছ কৰিছিলে ক'ত তেওঁলোকে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে আনএমপ্লয়মেণ্ট হৈ গ'ল হয়নে তাৰপিছত জাষ্টিছ হৈ গ'ল এগ্ৰিকালচাৰ প্ৰডাকশ্যন হৈ গ'ল এইবিলাক ডিফেন্সৰ ক্ষেত্ৰত এইবিলাকত গুৰুত্ব দিছিলে 5 year প্লেনত দ্য ইলেক্ট্ৰিচিটি ছাপ্লাই এক্টটো তেওঁলোকে 1975ত হৈছিলে আৰু এটা ইম্পৰ্টেণ্ট আছে মিনিমাম নিডছ প্ৰগ্ৰেম MNP বুলি যিটো কোৱা হয় সেইটো তেওঁলোকে ইয়াতে ষ্টাৰ্ট কৰিছিলে ইণ্ডিয়ান নেশ্যনেল হাইৱে ছিষ্টেম ইয়াতে ষ্টাৰ্ট কৰা হৈছিলে আৰু তেওঁলোকে এচিভ কৰিলে 4.8% গ্ৰোথ আৰু 4.4% টাৰ্গেট আছিলে তাৰমানে এইটো আমি ক'ব পাৰোঁ যে কাইণ্ড অফ ছাকচেছফুল হৈছিলে 4.8% আমি এচিভ কৰিছিলোঁ দ্য প্লেন ৱাজ টাৰ্মিনেটেড তাৰপিছত কি হৈ গ'ল নিউলি গভৰ্ণমেণ্ট আহিলে মোৰাৰজী দেশাই গভৰ্ণমেণ্ট আহিলে 1978ত এইটো কি হৈ গ'ল তেওঁলোকে এইটো কি কৰিলে মানে টাৰ্মিনেট কৰিলে কাৰণ নতুন গভৰ্ণমেণ্ট আহিলে চবৰে থিংকিং বেলেগ থাকে আৰু নতুন চবৰে প্লেনিং বেলেগ থাকে তাৰপিছত 1978ৰ পৰা 80লৈকে এইট কি হ'ব ৰলিং প্লেন চলিব এতিয়া হয়নে ফিফ্থ 5 year প্লেন টাৰ্মিনেশ্যন কৰাৰ পিছত ৰলিং প্লেন চলিব 78ৰ পৰা 80লৈকে 1980ত কি হৈ গ'ল আকৌ কংগ্ৰেছে কি কৰিলে কংগ্ৰেছ আহিলে আৰু কংগ্ৰেছে ৰলিং প্লেনটো ৰিজেক্ট কৰিলে তাৰপিছত নিউ 5 year প্লেন আকৌ এতিয়া আহিব ইয়াতে যিখন আপোনালোকৰ তিনিখন 78ৰ পৰা 79 তাৰপিছত 83 প্লেনছ ইন্ট্ৰডিউচ কৰা হৈছিলে ৰলিং প্লেনৰ আণ্ডাৰত যে তেওঁলোকে তিনিটা প্লেন বনাইছিলে এই যিটো ৰলিং প্লেন আপোনালোকে দেখিছে এই 1978ৰ পৰা 1980লৈকে তেওঁলোকে ৰলিং প্লেনৰ আণ্ডাৰত বেলেগ তিনিটা প্লেন বনালে সেই তিনিটা প্লেনত তেওঁলোকে কি কৰিব যে বাজেট বনাব বাজেটৰ ওপৰত ফ'কাছ কৰিব তাৰপিছত তেওঁলোকে কি কৰিব যে তেওঁলোকৰ মানে যিটো প্লেন সেই প্লেনটো 3 বছৰ 4 বছৰ নহ'লে 5 বছৰীয়া হ'ব পাৰে তাৰপিছত পাৰ্সপেক্টিভ প্লেন ফৰ লং টাৰ্মছ এনেকুৱা নহয় যে 10 বছৰ 15 বছৰ আৰু 20 বছৰৰ কাৰণেও তেওঁলোকে প্লেনিং কৰিব পাৰে দ্য প্লেন হেজ ছেভাৰেল এডভান্টেজেছ বেলেগ এডভান্টেজো আছিলে তো যিখিনি কথা মই অলৰেডি আপোনালোকক কৈছোঁ ইট উড বি ডিফিকাল্ট টু এচিভ দ্য টাৰ্গেট উইল বি ৰিজাল্ট মানে মেইনলি যিটো টাৰ্গেট সেই টাৰ্গেটটোৰ ওপৰতে ডিপেণ্ড কৰে যে তেওঁলোকে কিমান টাৰ্গেট এচিভ কৰিব লাগিব আৰু যদি সেইটো তেওঁলোকে এচিভ কৰিব নোৱাৰে সেইটো কি হ'ব তেওঁলোকৰ সেইটো এজ এ ফেইলিয়াৰ হ'ব আৰু ইকনমিটো কি হ'ব পাৰে ডিষ্টেবিলাইজেশ্যন হ'ব পাৰে 5 year প্লেনৰ কথা অলৰেডি কৈছোঁ যে 5 year প্লেন আহিলে 1985লৈকে চলিছিলে আৰু লিডাৰশ্বিপ কোনে কৈছিলে ইন্দিৰা গান্ধী আৰু ইয়াৰ যিটো বেছিক অবজেক্টিভ আছিলে সেইটো আমি টেকনলজিত আমি সেল্ফ ৰিলায়েন্স হ'ব লাগে মানে আমি সেল্ফ ডিপেণ্ডেণ্ট হ'ব লাগে তাৰ লগতে ফেমিলি প্লেনিং ইয়াতো আকৌ কৰা হৈছিলে কাৰণ অভাৰ পপুলেশ্যন হৈ গৈছিলে ইট ৱাজ বেছড অন ইনভেষ্টমেণ্ট যোজনা হৈ গ'ল বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ গ'ল বা বেলেগ গ্ৰ'থ মডেল তেওঁলোকে আনিছিলে 5.2% টাৰ্গেট আছিলে কিন্তু 5.7% গ্ৰ'থ তেওঁলোকে এচিভ কৰিছিলে 5 year প্লেন আহিব 1980ৰ পৰা 1985লৈকে হয়নে কিন্তু এইটো 5 year প্লেন নহয় এইটো 85 নহয় এইটো 85ৰ পৰা এইটো আপোনালোকে কাৰেক্ট কৰি ল'ব 85 নহয় এইটো 1985ৰ পৰা 19 ইয়াত শুদ্ধ লিখা আছে ইয়াত চ' 1985ৰ পৰা 1990লৈকে কি হৈ গ'ল ৰাজীৱ গান্ধীৰ লিডাৰশ্বিপৰ আণ্ডাৰ 7 নম্বৰ যিটো 5 year প্লেন সেইটো আহিলে তো মেইনলি এইটো আমি আকৌ চেল্ফ চাফিচিয়েণ্ট হ'ব লাগে
হয়নে আৰু বেলেগ বেলেগ অপৰচুনিটিজ আমি ক্ৰিয়েট কৰিব লাগে ফৰ প্ৰডাক্টিভ এমপ্লয়মেণ্ট হৈ গ'ল আমি তাৰপিছত যিবিলাক আমাৰ টেকন'লজি সেইবিলাক আপগ্ৰেড কৰিব লাগে সেইবিলাকৰ ওপৰত তেওঁলোকে ফ'কাছ কৰিলে তাৰপিছত প্ৰাইভেট ছেক্টৰে কি কৰিলে এটা ফাৰ্ষ্ট টাইমৰ কাৰণে এটা গুৰুত্ব পালে এই যিটো প্লেনিঙৰ আণ্ডাৰত প্ৰাইভেট ছেক্টৰ যিবিলাক আছে তেওঁলোকে এটা প্ৰায়ৰিটি লিষ্টত আছিলে মানে প্ৰাইভেট ছেক্টৰ আমি ডেভেলপ কৰিব লাগে তাৰপিছত টাৰ্গেটটো আছিলে 5.0 কিন্তু 6.01 তেওঁলোকে এচিভ কৰিছিলে তাৰপিছত এনুৱেল প্লেন আহিব এনুৱেল প্লেন মানে বছৰীয়া যিবিলাক প্লেন 1990 পৰা 1992 লৈকে দুটা বছৰীয়া প্লেন আহিলে বছৰীয়া প্লেন আহিলে দিছ ৱাজ লাৰ্জলি বিকজ ইকনমিক ইনষ্টেবিলিটি হৈছিলে সেইটো টাইমত আৰু যাৰ কাৰণে কি হৈ গ'ল এই এনুৱেল প্লেনটো ডিক্লেয়াৰ কৰা হ'ল মানে 5 বছৰ কাৰণে তেওঁলোকে প্লেন বনাব নোৱাৰিলে কিন্তু এবছৰীয়াকৈ প্লেন বনাইছিলে ইণ্ডিয়া ফেচ এ ক্ৰাইচিছ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভৰ কাৰণে ক্ৰাইচিছ হৈছিলে আৰু তেতিয়া তেওঁলোকে কি এডপ্ট কৰিলে LPG মডেল অৰ্থাৎ লিবাৰেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন লিবাৰেশ্যন মানে হৈছে যে ইকনমিক যিবিলাক পলিচিছ থাকে সেইবিলাকৰ ওপৰত কিছুমান টান পলিচিছ নলগোৱা ইজি কৰি দিয়া যাতে আৰু অলপ ইজি হওক প্ৰাইভেটাইজেশ্যন মানে হৈছে যে আমাৰ যিবিলাক গভৰ্ণমেণ্ট ছেক্টৰ আছে সেইবিলাক প্ৰাইভেট কৰা আৰু গ্ল'বেলাইজেশ্যন মানে হৈছে যে যেনেকৈ ইম্পৰ্ট এক্সপৰ্ট ট্ৰেডিং মানে ট্ৰেড কৰা ইণ্টাৰনেশ্যনেলি গ্ল'বেল মাৰ্কেটৰ লগত সেইটো হৈছে মানে গ্ল'বেলাইজেশ্যন আৰু এইকেইটাৰ যোগেদি কি হ'ব লাগিব আমি আৰু গ্ৰ'থ কৰিব পাৰিম আৰু এইটো কাৰ আণ্ডাৰত হৈছিলে PV নৰসিম্হা ৰাওৰ আণ্ডাৰত নেক্সট 5-year প্লেন 1992 পৰা 1997লৈকে চলিছিলে কাৰ আণ্ডাৰত PV নৰসিম্হা ৰাওৰ আণ্ডাৰত এইটোৱে মেইনলি ফ'কাছ কৰিছিলে এমপ্লয়মেণ্টৰ ওপৰত এডুকেশ্যনৰ ওপৰত পাব্লিক হেল্থৰ ওপৰত হয়নে এই তিনিটাই মেইনলি আমাৰ ইম্পৰ্টেণ্ট হয় ইয়াৰ যিটো গ্ৰ'থটো আছিলে 6.8 কিন্তু তাৰ টাৰ্গেটটো আছিলে 5.6 আমি ক'ব পাৰোঁ যে এইটো কাইণ্ড অফ ছাকচেছফুলে হৈছিলে আমি যিটো টাৰ্গেট আছিলে তাতকৈ আমি বেছি এচিভ কৰিছিলোঁ তো ইয়াত চাওক সম অফ দ্য মেইন ইকনমিক আউটকাম কি হৈছিলে যে আমি হায়েষ্ট গ্ৰ'থ আমি পাইছিলোঁ 6.8 যেনেকৈ মই আপোনালোকক এতিয়া ক'লোঁ এই হাই গ্ৰ'থ ৰেট ৱাজ এচিভ ইভেন দো শ্বেয়াৰ অফ দ্য পাব্লিক ছেক্টৰ ইন দ্য টোটেল ইনভেষ্টমেণ্ট হেড ডিক্লাইন কনচিডাৰেবলি টু 34%. এইটো ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট আপোনালোকে এইটো গম পাই থাকক যে এই যিটো 5-year প্লেন সেইটো আমাৰ কাইণ্ড অফ ছাকচেছফুল হৈছিলে তাৰপিছত 1997 পৰা 2002 চনলৈকে নম্বৰ 5-year প্লেনটো আহিব অটল বিহাৰী বাজপেয়ী আণ্ডাৰত লিডাৰশ্বিপৰ আণ্ডাৰত আৰু এইটোৱে মেইনলি ফ'কাছ কৰিব গ্ৰ'থ উইথ ছ'চিয়েল জাষ্টিছ এণ্ড ইকুৱেলিটি গ্ৰ'থ হ'ব লাগিব ছ'চিয়েল জাষ্টিছ পাব লাগিব আৰু ইকুৱেলিটিও থাকিব লাগিব এইটো যি আমাৰ ভাৰতৰ যিটো ইণ্ডিপেণ্ডেঞ্চ হৈছিলে 50 নম্বৰত এতিয়া আমি অলপ দিনৰ আগত 75th ইণ্ডিপেণ্ডেঞ্চ আমি চেলিব্ৰেট কৰি গৈছোঁ আৰু এইটো 50 বছৰীয়া যিটো ইণ্ডিপেণ্ডেণ্ট ভাৰতৰ স্বাধীনতা আছিলে তেতিয়া এইটো লঞ্চ কৰা হৈছিলে আৰু 6.5% মানে এচিভ কৰিছিলে আৰু 6.5% টাৰ্গেট আছিলে আৰু 5.6% এচিভ কৰিছিলে কাইণ্ড অফ ফেইল হৈছিলে মানে প্লেনিংটো তাৰপিছত 2002 চনৰ পৰা 7 চনলৈকে কি হৈ গ'ল 10 নম্বৰ 5-year প্লেন বনিলে অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙৰ লিডাৰশ্বিপৰ আণ্ডাৰত তো এইটোৰ মেইনলি এইম আছিলে যে পাৰ কেপিটা যিটো ইনকাম পাৰ কেপিটা ইনকাম মানে হৈছে যদি আমি GDPটো লওঁ ইণ্ডিয়াৰ GDP আৰু তাক আমি টোটেল পপুলেশ্যনে যদি ডিভাইড কৰি দিওঁ তেতিয়া আমি কি পাম যে পাৰ কেপিটা ইনকাম মানে প্ৰত্যেকজন মানুহৰ এভাৰেজ ইনকাম কিমান আমাৰ ভাৰতত বাস কৰা প্ৰত্যেকজন মানুহৰ এভাৰেজ ইনকামটো কিমান আমি সেইটো গম পাম চ' সেই বস্তুটোক ডাবল কৰাৰ এটা আশাৰে মানে এই প্লেনটো লোৱা হৈছিলে তাৰপিছত এইটোৱে আৰু অবভিয়াছলি যেতিয়া ইনকাম বাঢ়িব তেতিয়া কি হ'ব পভাৰ্টি নাইকিয়া হ'ব পভাৰ্টি 15% কমাব বুলি 2012 চনলৈকে 15% কমাব বুলি তেওঁলোকে এটা টাৰ্গেট লৈছিলে আৰু গ্ৰ'থ টাৰ্গেটটো আছিলে 8.0% কিন্তু তেওঁলোকে একচুৱেলি এচিভ কৰিলে কিমান 7.6% 11 5-year প্লেনটো আপোনালোকৰ 2007 চনৰ পৰা 2012 চনলৈকে চলিছিলে মনমোহন সিঙৰ আণ্ডাৰত লিডাৰশ্বিপৰ আণ্ডাৰত আৰু কোনে প্ৰিপেয়াৰ কৰিছিলে ৰংগাৰাজনে এইটো প্ৰিপেয়াৰ কৰিছিলে ইয়াৰ থিমটো আছিলে ৰেপিড এণ্ড মোৰ ইনক্লুচিভ গ্ৰ'থ ৰেপিড মানে হৈছে বহুত স্পীডত হোৱা আৰু ইনক্লুচিভ গ্ৰ'থ মানে হৈছে যে চব ছেক্টৰ যেনেকৈ ধৰি লওক এমপ্লয়মেণ্ট মানে সবকা সাথ সবকা বিকাশ টাইপ মানে চবকে লৈ পেলাই আমি গ্ৰ'থ হ'ব লাগিব যেনেকৈ এনভাইৰমেণ্টৰ ক্ষেত্ৰত হৈ গ'ল ডেভেলপমেণ্টৰ ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত হৈ গ'ল ছ'চিয়েল ছেক্টৰত হৈ গ'ল হয়নে তাৰপিছত ইনকামৰ ক্ষেত্ৰত ইকুৱেল ডিষ্ট্ৰিবিউশ্যন বা পভাৰ্টিৰ ক্ষেত্ৰত হৈ গ'ল এগ্ৰিকালচাৰ ছেক্টৰত হৈ গ'ল চবৰ ক্ষেত্ৰত আমি গ্ৰ'থ হ'ব লাগিব তাৰপিছত তেওঁলোকে এইটো ফ'কাছ কৰিছিলে যে চবেই যাতে ক্লিন ড্ৰিংকিং ৱাটাৰ পায় আমি যিটো খোৱা পানী ব্যৱহাৰ কৰোঁ সেইটো যাতে চফা পায় বা 2009 চনলৈকে মানে 9 চনৰ ভিতৰত যাতে চবেই চফা খোৱা পানী পায় টাৰ্গেটটো আছিলে তেওঁলোকৰ আছিলে 9% কিন্তু তেওঁলোকে পাইছিলে 8% গ্ৰ'থ লাষ্টত আহিলে 12 5-year প্লেন কাৰণ আমাৰ টোটেল কেইটা আছিলে 12টা 5-year প্লেন আছিলে 2012 চনৰ পৰা 2017 চনলৈকে এইটো চলিছিলে কিন্তু 17 চনলৈকে চলা নাছিলে 2014লৈকে চলিলে আৰু 2015 চনৰ পৰা 2015 চনৰ 1 জানুৱাৰীৰ পৰা কি ষ্টাৰ্ট হ'ল নীতি আয়োগ ষ্টাৰ্ট হ'ল তাৰপৰা মানে মোদী গভৰ্ণমেণ্ট আহি পেলাই এইটো কি কৰিব টাৰ্মিনেশ্যন কৰি দিব তো এইটো 2012 চনৰ পৰা মানে 17 চনলৈকে যদিও আছিলে ইয়াৰ টাইমলাইনটো মনমোহন সিঙৰ আণ্ডাৰত ইয়াৰ মেইনলি থিমটো আছিলে ফাষ্টাৰ মোৰ ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল গ্ৰ'থ হয়নে আৰু তেওঁলোকে গ্ৰ'থ হ'ব হয়নে আৰু ইয়াৰ টাৰ্গেটটো আছিলে 9%
2024 চনত কি হৈ গ'ল যে 5 ইয়াৰ প্লেন কোনো ধৰণৰ এক্টিভ নাছিলে তাৰপিছত মেইনলি ইয়াৰ যিটো ইম্পৰ্টেণ্ট সেইটো হৈছে কি যে তেওঁলোকে নীতি আয়োগলৈ এইটো কনভাৰ্ট কৰিলে যেনেকৈ মই ক'লোঁ যে 2014 চনত এইটো 12 5 ইয়াৰ প্লেনটো নাকচ কৰা হ'ল আৰু 2015 চনৰ 1 জানুৱাৰীৰ পৰা কি ষ্টাৰ্ট হ'ল নীতি আয়োগ ষ্টাৰ্ট হ'ল নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া ঠিক আছে আৰু নীতি আয়োগৰ চেয়াৰমেন কোন হয় প্ৰাইম মিনিষ্টাৰ নিজে হয় তো এইখিনি আছিলে 12টা 5 ইয়াৰ প্লেন ইয়াৰ পিডিএফটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাব যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে ইউটিউবত কমেণ্ট ছেকশ্যনত জনাব পাৰে যে কি ডাউট আছে আমি ছল্ভ কৰিব ট্ৰাই কৰিম নহ'লেও টেলিগ্ৰামত আমাৰ ডিছকাশ্যন হৈ থাকে আৰু কিবা ধৰণৰ যদি বেলেগ কুৱেৰি থাকে তেতিয়াহ'লে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি পেলাই আপোনালোকে মোক সুধিব পাৰে মই ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম থেংক ইউ ফৰ ৱাচিং এভৰিৱান আজিৰ কাৰণে ইমানেই আছিলে গুড নাইট এণ্ড টেক কেয়াৰ